নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰক্ষাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰিম বুলি ভাবি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে কুকুৰা পালন কৰোঁতে কোনকেইটা ভুল কৰিব নালাগে যদি আপোনালোকে এই ভুলকেইটা কৰে তেনেহ'লে কুকুৰা পালন কৰি আপোনালোকে লোকচানৰ সন্মুখীন হ'ব কুকুৰা পালন কৰি আপোনালোকে কেতিয়াও সফল হ'ব নোৱাৰিব এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বহুতৰে এটা অভিযোগ থাকে যে কুকুৰা পালন কৰিলে লোকচান হয় আৰু ইয়াৰ বাবে সাধাৰণতে বহুতেই কুকুৰা পালন কৰিব নিবিচাৰে বা কুকুৰা পালন কৰিবলৈ আগবাঢ়ি নাহে বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু জানেনে আমি কিছুমান সৰু সুৰা ভুল কৰোঁ যাৰ বাবে সাধাৰণতে কুকুৰা পালন কৰি লোকচান হয় বন্ধু বান্ধৱীসকল কুকুৰা পালন আৰম্ভ কৰোঁতে কৰা প্ৰথম আৰু আটাইতকৈ ডাঙৰ ভুলটো হৈছে সঠিক স্থান নিৰ্বাচন নকৰা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ হোৱা চাওক বন্ধু বান্ধৱীসকল কুকুৰাৰ গঁৰাল এটা আপোনালোকে একেবাৰে কম খৰচত সাধাৰণভাৱেও নিৰ্মাণ কৰিব পাৰে ইয়াত কোনো অসুবিধা নাই বা ইয়াত কোনো সমস্যা নহয় কিন্তু যদি আপোনালোকে কুকুৰাৰ গঁৰালটো সঠিক পদ্ধতিত নিৰ্মাণ নকৰে আপোনালোকে যদি কুকুৰাৰ গঁৰাল নিৰ্মাণ কৰোঁতে সঠিক স্থান নিৰ্বাচন নকৰে তেতিয়া কিন্তু আপোনালোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব মই আপোনালোক আগতেও বহুবাৰ জনাইছোঁ যে কুকুৰাৰ গঁৰালটোৰ দিশ আপোনালোকে সদায় পূবা পশ্চিমাকৈ ৰাখিব লগতে কুকুৰাৰ গঁৰালটো আপোনালোকে এনেকুৱা ঠাইত নিৰ্মাণ কৰিব বা কুকুৰাৰ ফাৰ্মখন আপোনালোকে এনেকুৱা ঠাইত নিৰ্মাণ কৰিব য'ত যাতায়াতৰ সুবিধা থাকে যাতে আপোনালোকে দানা আনোতে পোৱালি আনোতে লগতে বিক্ৰীৰ উপযুক্ত হোৱা কুকুৰাখিনি বজাৰলৈ নিওঁতে একো অসুবিধা নহয় যদি আপোনালোকে ব্যৱসায় ভিত্তিত কুকুৰা পালন কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে সঠিক স্থান নিৰ্বাচন কৰাটো বহুত বেছি প্ৰয়োজন আৰু ইয়াৰ লগতে কুকুৰাবোৰক বেমাৰ আজাৰৰ পৰা বচাই ৰাখিবলৈ কুকুৰাবোৰক সুস্থ ৰাখিবলৈ কুকুৰাৰ ফাৰ্মত আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়াটো বহুত বেছি প্ৰয়োজন কুকুৰাৰ ফাৰ্মত আপোনালোকে স্বাস্থ্যসন্মত পৰিৱেশ গঢ়ি তোলাটো বহুত বেছি প্ৰয়োজন যদি কুকুৰাবোৰক আপোনালোকে গোটেইকেইটা ভেকচিন কৰে ভাল কোৱালিটি দানা খাবলৈ দিয়ে ভিটামিন বা মাল্টিভিটামিনো খাবলৈ দিয়ে আৰু তাৰ পাছত যদি আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব নিদিয়ে কুকুৰাৰ ফাৰ্মখন যদি লেতেৰা হৈ থাকে তেতিয়া কিন্তু কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰিবই আৰু আপোনালোকে এটা কথা সদায় মনত ৰাখিব কুকুৰাক যদি এটা বেমাৰে আক্ৰমণ কৰে তেনেহ'লে সেই বেমাৰ অতি সোনকালে গোটেই ফাৰ্মত বিয়পি যায় আৰু তেনেকৈ ফাৰ্মখন ধ্বংস হৈ যায় সেইকাৰণে আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়াটো বহুত বেছি প্ৰয়োজন যদি আপোনালোকে কুকুৰাৰ গঁৰালৰ মজিয়াত ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিয়ে তেনেহ'লে দিনত দুবাৰ আপোনালোকে সেই ধানৰ ভুচিখিনি ৰেকিং কৰিব লাগিব মানে উলটপালট কৰিব লাগিব আপোনালোকে যদি প্ৰত্যেক দিনাই দিনত দুবাৰকৈ ধানৰ ভুচি বা কাঠৰ গুৰিখিনি লৰাই দিয়ে উলটপালট কৰি দিয়ে তেতিয়া তাৰ পৰা এমনিয়া গেছ নোলায় আৰু এটা কথা আপোনালোকে মনত ৰাখিব ধানৰ ভুচি বা কাঠৰ গুৰি যদি আপোনালোকে মজিয়াত পাৰি দিয়ে তেনেহ'লে সেই ধানৰ ভুচি বা কাঠৰ গুৰিখিনি আপোনালোকে সঘনাই সলনি কৰি দিব যদি বেছি দিনলৈ আপোনালোকে ধানৰ ভুচি বা কাঠৰ গুৰিখিনি ৰাখে তেতিয়াও তাৰ পৰা এমনিয়া গেছ ওলাবলৈ আৰম্ভ হয় আৰু এমনিয়া গেছৰ ফলত কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখা দিয়ে কুকুৰা পালন কৰোঁতে কৰা দ্বিতীয় ভুলটো হৈছে সঠিক দানা আৰু পানীৰ অভাৱ বহুতেই কুকুৰাৰ দানাৰ খৰচ কম কৰিবলৈ গৈ বেছি লাভ কৰিবলৈ গৈ কুকুৰাবোৰক নিম্নমানৰ দানা খাবলৈ দিয়ে অৰ্থাৎ বেয়া কোৱালিটিৰ দানা খাবলৈ দিয়ে কিছুমানে কুকুৰাবোৰক কেৱল চাউল বা খুদি চাউল খাবলৈ দিয়ে বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাবোৰক কেৱল চাউল বা খুদি চাউল খাবলৈ দি থাকে বেছি পৰিমাণে খাবলৈ দিয়ে তেতিয়া কিন্তু কুকুৰাবোৰৰ কৃমি হয় লগতে কুকুৰাবোৰৰ ওজনো ভালকৈ বৃদ্ধি নহয় যদি কুকুৰাবোৰক আপোনালোকে বেয়া কোৱালিটিৰ দানা খাবলৈ দি থাকে নিম্নমানৰ দানা খাবলৈ দি থাকে তেতিয়া কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি নহয় যাৰ বাবে কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰে আৰু কুকুৰাবোৰ মৰি যায় কুকুৰাবোৰক আপোনালোকে বয়স অনুযায়ী সুষম আহাৰ খাবলৈ দিয়াটো বহুত বেছি প্ৰয়োজন কুকুৰাবোৰক আপোনালোকে ষ্টাৰ্টাৰ গ্ৰোৱাৰ বা ফিনিচাৰ দানা খাবলৈ দিব লাগিব তেতিয়া কুকুৰাবোৰে পৰ্যাপ্ত পৰিমাণে পুষ্টি লাভ কৰিব আৰু ইয়াৰ উপৰিও কুকুৰাবোৰক আপোনালোকে মাজে মাজে ভিটামিন বা মাল্টিভিটামিনো খাবলৈ দিব লাগিব বন্ধু বান্ধৱীসকল কুকুৰা পালনত আৰু এটা ডাঙৰ ভুল হৈছে দূষিত পানী বহুতেই কুকুৰাবোৰক লেতেৰা পানী খাবলৈ দিয়ে আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে কুকুৰাৰ 80% বেমাৰ দূষিত পানীৰ পৰাই হয় কুকুৰাবোৰক যদি আপোনালোকে লেতেৰা পানী খাবলৈ দিয়ে দূষিত পানী খাবলৈ দিয়ে তেতিয়া কিন্তু কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হ'বই কুকুৰাবোৰক আপোনালোকে সদায় ফ্ৰেছ আৰু পৰিষ্কাৰ পানী খাবলৈ দিব বহুদিন ধৰি জমা কৰি থৈ দিয়া পানী বা বাহিৰত যি পানী জমা হৈ থাকে সেয়া পানী কুকুৰাবোৰক একেবাৰে খাবলৈ নিদিব কুকুৰাবোৰক আপোনালোকে যি বাচনত পানী খাবলৈ দিয়ে সেয়া বাচনো আপোনালোকে প্ৰত্যেক দিনাই ভালকৈ চফা কৰিব আৰু পৰিষ্কাৰ বাচনতহে আপোনালোকে কুকুৰাবোৰক দানা পানী খাবলৈ দিব কুকুৰা পালনত কৰা তৃতীয় ভুলটো হৈছে বায়'ছিকিউৰিটি বা জৈৱ সুৰক্ষাৰ অৱহেলা কৰা বন্ধু বান্ধৱীসকল যিকোনো মানুহক কুকুৰাৰ ফাৰ্মত সোমাবলৈ দিয়াটো এটা মাৰাত্মক ভুল মানুহৰ চেণ্ডেল জোতা বা কাপোৰৰ মাধ্যমেৰে ভাইৰাছ সোমাব পাৰে সেইকাৰণে আপোনালোকে কুকুৰাৰ ফাৰ্মৰ বাহিৰত এটা পাত্ৰত ডিসইনফেকশ্যন অৰ্থাৎ বীজাণুনাশক ৰাখিব আপোনালোকে পটাছ পানীও ৰাখিব পাৰে B904
ৰাখিব পাৰে খৰচলৈও ৰাখিব পাৰে আৰু যদি কোনোবাই কুকুৰাৰ ফাৰ্মৰ ভিতৰলৈ সোমাব বিচাৰে তাৰ আগমুহূৰ্তত তেওঁলোকৰ ভৰি দুখন সেই বীজাণুনাশকত ভালকৈ জুবুৰিয়াই ল'ব দিব তাৰ পাছতহে তেওঁলোকক সোমাবলৈ দিব এটা কথা আপোনালোকে মনত ৰাখিব পৰাপক্ষত বাহিৰৰ লোকক কুকুৰাৰ ফাৰ্মৰ ভিতৰত সোমাবলৈ নিদিয়াটোই বেছি ভাল হয় কুকুৰা পালনত কৰা 4 নম্বৰ ভুলটো হৈছে ভ্যাকচিনেশন অৰ্থাৎ টিকাকৰণত গাফিলতি কৰা বন্ধু-বান্ধৱীসকল ৰাণীখেত আৰু গাম্বুৰ দৰে বেমাৰ এবাৰ লাগিলে গোটেই ফাৰ্মখন খালি হৈ যাব পাৰে আৰু বহুতে ভাবে যে কুকুৰাবোৰ যদি সুস্থ হৈ আছে তেনেহলে কুকুৰাবোৰক ভ্যাকচিন কৰাৰ কি প্ৰয়োজন আছে কি দৰকাৰ আছে বন্ধু-বান্ধৱীসকল কুকুৰাবোৰ যেতিয়া সুস্থ হৈ থাকে তেতিয়াই যদি আপোনালোকে সাৱধানতা অৱলম্বন নকৰে কুকুৰাবোৰক সময়মতে ভ্যাকচিন নিদিয়ে কুকুৰাবোৰক ভালকৈ চোৱাচিতা নকৰে তেনেহলে আপোনালোকে ফাৰ্ম কৰি লোকচানৰ সন্মুখীন হ'ব সেই কাৰণে আপোনালোকে যেতিয়া ফাৰ্মত পোৱালি ভৰাই তেতিয়া এটা নিৰ্দিষ্ট সময়ত সঠিক পদ্ধতিত অৰ্থাৎ সঠিক নিয়মত কুকুৰাবোৰক ভ্যাকচিন কৰি দিব যাতে পিছত আপোনালোকে বিপদৰ সন্মুখীন নহয় পিছত যাতে আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া নহয় কুকুৰা পালনত কৰা 5 নম্বৰ ভুলটো হৈছে বজাৰৰ বিষয়ে নজনাকৈ ফাৰ্মত কুকুৰা ভৰুৱাটো বন্ধু-বান্ধৱীসকল বহুতেই কুকুৰাৰ বজাৰখনৰ বিষয়ে ভালকৈ নজনাকৈ বজাৰখনৰ বিষয়ে ভালকৈ বিশ্লেষণ নকৰাকৈ জধে-মধে পোৱালি ফাৰ্মত ভৰাই বেছিকৈ পোৱালি ফাৰ্মত ভৰাই যাৰ বাবে সময়ত তেওঁলোকে কুকুৰাবোৰক ভালকৈ বিক্ৰী কৰিব নোৱাৰে ভাল দামত বিক্ৰী কৰিব নোৱাৰে আৰু তেনেকৈ লোকচানৰ সন্মুখীন হ'বলগীয়া হয় যদি আপোনালোকে কুকুৰা পালন কৰি সফল হ'ব বিচাৰে কুকুৰা পালন কৰি লোকচানৰ সন্মুখীন হ'ব নিবিচাৰে তেনেহলে এই ভুলটো আপোনালোকে একেবাৰে নকৰিব কুকুৰা পালন কৰাৰ আগতে আপোনালোকে চাই ল'ব যে আপোনালোকে য'ত কুকুৰা পালন কৰিব তাত কোনটো প্ৰজাতিৰ কুকুৰাৰ চাহিদা বেছি কোনটো প্ৰজাতিৰ কুকুৰা পুহিলে বিক্ৰী কৰিবলৈ অসুবিধা নহয় কোনটো প্ৰজাতিৰ কুকুৰা পুহিলে ভাল দামত কুকুৰাবোৰ বিক্ৰী কৰিব পৰা যায় এই গোটেই কথাখিনি আপোনালোকে ভালকৈ জানি ল'ব লগতে কুকুৰাৰ পোৱালি যেতিয়া আপোনালোকে ফাৰ্মত ভৰাব কুকুৰাবোৰ বিক্ৰীৰ উপযুক্ত হোৱাৰ প্ৰায় এমাহ আগৰ পৰাই আপোনালোকে মাৰ্কেটিং কৰিবলৈ আৰম্ভ কৰি দিব অৰ্থাৎ কুকুৰাবোৰ আপোনালোকে ক'ত বিক্ৰী কৰিব সেইটো আপোনালোকে চেনেল লগাবলৈ আৰম্ভ কৰিব যাতে সময়মতে কুকুৰাবোৰ আপোনালোকে বিক্ৰী কৰিব পাৰে যদি আপোনালোকে এই 5টা কথা মনত ৰাখে এই 5টা ভুল নকৰে তেনেহলে কুকুৰা পালন কৰি আপোনালোকে লোকচানৰ সন্মুখীন নহয় কুকুৰা পালন কৰি আপোনালোকে সফল হ'ব পাৰিব বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ